খুমটাই অঞ্চলৰ এই পূব আঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয় মই ভাবিছোঁ তেওঁলোকে সোণালী জয়ন্তী বৰ্ষ আৰম্ভ কৰিছে। এবছৰ ধৰি চলিব। শিক্ষক শিক্ষয়িত্ৰীসকলৰ যথেষ্ট আগ্ৰহ আছে আৰু তেখেতসকলে যি ল'ৰা ছোৱালী আছে তেওঁলোকক এটা বিদ্যায়তনিক দিশ দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। প্ৰধান শিক্ষক ডাঙৰীয়াই কৈছে, মই আশা কৰিম যে এই গ্ৰাম্য অঞ্চলত থকা বিদ্যালয়বিলাকৰ বহুত পৰিশ্ৰম কৰিব লাগিব। পৰিশ্ৰম কৰাৰ পিছত যিবিলাক ল'ৰা ছোৱালী ইয়াত পঢ়ে তেওঁলোকে যেতিয়া মানৱ সম্পদ হৈ গঢ় লৈ উঠিব, তাৰপিছত স্কুলবিলাকৰ যিটো গ্লেমাৰ আছে গ্লেমাৰ বাঢ়িব। 50 বছৰ অতিক্ৰম কৰাটো কম কথা নহয়। ইয়াৰ এই অঞ্চলৰ ৰাইজ আৰু ইয়াত শিক্ষকতা কৰাসকল অভিভাৱক সকলোকে মই শুভেচ্ছা জনাইছোঁ। খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়খন 1974 চনত স্থাপন কৰা হৈছিল আৰু আহি আজি 50 বছৰত ভৰি দিছে। আমি 50 বছৰ ভৰি দিয়া উপলক্ষে সোণালী জয়ন্তী উৎসৱটো উদযাপন কৰিবলৈ লৈছোঁ। সোণালী জয়ন্তী উৎসৱৰ অংশ হিচাপে আজি প্ৰথম দিনজোৰা কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হৈছে। এই শুভাৰম্ভণি অনুষ্ঠানৰ যোগেদিয়ে আমি গোটেই বছৰটো আমাৰ এই উদযাপন কৰি থকা হ'ব আৰু 2026 চনৰ এপ্ৰিল মাহত আমি মূল অনুষ্ঠান তথা সামৰণি অনুষ্ঠানটো অনুষ্ঠিত কৰিম। আজি পুৱাৰ বিদ্যালয় আৰু সোণালী জয়ন্তী পতাকা উত্তোলনেৰে কাৰ্যসূচীটো আৰম্ভ হৈছিল আৰু স্মৃতি তৰ্পণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লগতে আমি আজি সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি বিনামূলীয়া চিকিৎসা শিবিৰটো আয়োজন কৰিছিলোঁ, য'ত আমাৰ অঞ্চলৰ বহু ৰাইজে এই চিকিৎসা গ্ৰহণ কৰিছিল। আৰু তাৰ পিছতে আমি গুৰু প্ৰণাম এটা অনুষ্ঠান ৰাখিছিলোঁ, য'ত আমাৰ শিক্ষাগুৰুসকলক ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই প্ৰণাম কৰা হ'ল আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠানটো অনুষ্ঠিত কৰা হ'ল। আমি প্ৰয়াত আৰু জীৱিত শিক্ষক কৰ্মচাৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনাইছিলোঁ। বিদ্যালয় প্ৰতিষ্ঠাৰ লগত জড়িত লোকসকলকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আৰু তাৰ পিছতে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলন এটা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীসকলৰ মত বিনিময়ৰ সুযোগ প্ৰদান কৰিলোঁ, য'ত এটি অতি মনোৰঞ্জনভাৱে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিলে। আৰু এতিয়া বৰ্তমান মুকলি সভা চলি আছে। এই মুকলি সভাত আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ ডাঙৰীয়া উপস্থিত থাকিল। আমি বৰ আনন্দিত হৈছোঁ। তেখেতে আমাক যথেষ্ট গুৰুত্ব সহকাৰে কথাখিনি লৈছে আৰু তেখেতে উৎসাহ যোগাইছে বিদ্যালয়খনৰ শৈক্ষিক দিশত আগবাঢ়ি গ'লে তেখেতে বিদ্যালয়খনৰ উন্নয়নৰ কাৰণে আমাক সহযোগিতা আগবঢ়াব। আৰু আমাৰ এই মুকলি সভাত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পুতুল চন্দ্ৰ শইকীয়াদেৱে সভাপতিত্ব কৰিছে আৰু দীনেশ গগৈ ছাৰ বোলছবি পৰিচালক আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক তেখেতে আমাৰ সভাখন উদ্বোধন কৰিলে। আমি নথৈ আনন্দিত হৈছোঁ। আমি আশা কৰিছোঁ অঞ্চলৰ তথা জিলাখনৰ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হিচাপে গঢ় দিয়াত চৰকাৰৰ পক্ষৰ লগতে ৰাইজৰ সহায় সহযোগিতা লাভ কৰিম।